আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ নগাৰ বিৰুদ্ধে জাঙুৰ খাইছে অসমীয়া যুৱ মঞ্চ তেওঁলোকে স্পষ্টকৈ কৈছে যে মিয়াক যিদৰে উজনিৰ পৰা খেদি পঠিওৱা হ'ল নগাকো খেদিবলৈ আমি কুণ্ঠাবোধ নকৰো যদি নগাই আগ্ৰাসন বন্ধ নকৰে তেন্তে গঢ়ি তোলা হ'ব অৰ্থনৈতিক অৱৰোধ আন্দোলন আৰু অসমৰ সকলো নাগালেণ্ড সংযোগী ৰাস্তা বন্ধ কৰি দিয়াৰ হুংকাৰ কৰিছে আৰু নগাক স্পষ্টকৈ কৈছে যে তেওঁলোকে অসমীয়া কি বুলি ভাবে বাৰে বাৰে অসমৰ ভূমিৰ আগ্ৰাসন কৰিব এয়া অসমীয়াই সহ্য নকৰে বুলি কৈ ভয়ংকৰ দাবী উত্থাপন কৰিছে আৰু সন্দৰ্ভত লৈছো সবিশেষ জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এট বিগ ব্ৰেকিং এবাৰ নগাৰ বিৰুদ্ধে জাঙুৰ খাইছে অসমীয়া যুৱ মঞ্চ জাঙুৰ খোৱা পৰিলক্ষিত হৈছে নগাৰ বিৰুদ্ধে নগাই অসমীয়া কি বুলি ভাবিছে বাৰে বাৰে নগাই অসমীয়াৰ ভূমিত আগ্ৰাসন কৰিব এয়া অসমীয়াই সহ্য নকৰে অসমীয়াই ইয়াৰ প্ৰত্যুত্তৰ দিব আগ্ৰাসন বন্ধ নহলে অসম নাগালেণ্ডৰ সকলো ঘাইপথ বন্ধ কৰি দিয়া হ'ব অৰ্থনৈতিক অৱৰোধ গ্ৰহা হ'ব বুলি স্পষ্টকৈ হুংকাৰ কৰিছে মিয়াক যিদৰে খেদি পঠিওৱা হ'ল নগাকো খেদিবলৈ আমি কুণ্ঠাবোধ নকৰো আমি মনে মনে নাথাকো বুলি স্পষ্টকৈ কৈছে মুকলিকৈ নগাই অসম আৰক্ষীক ধমক দিছে এয়া আমাৰ কাৰণে দুৰ্ভাগ্যজনক অসমীয়াৰ কাৰণে দুৰ্ভাগ্যজনক অসম আৰক্ষীয়ে হাত জোৰ কৰি ক্ষমা বিচাৰোতো দুৰ্ভাগ্যজনক অসম আৰক্ষীক নগাই যি কাণ্ড কৰিছে সেয়া কোনো অসমীয়াই মানি নলয় অসম আৰক্ষীৰ ওপৰত দাদাগিৰি কৰা মানে অসমীয়াৰ ওপৰত দাদাগিৰি কৰা আৰু এওঁলোকে অসমীয়াৰ ওপৰত এদিন ধমক দিব অসমীয়াক ভয় ভাবুকি দিব নগাই যদি এনেকুৱা কৰে তেন্তে পৰিস্থিতি কিন্তু বেয়ালৈ যাব স্পষ্টকৈ মুকলিকৈ কোৱা পৰিলক্ষিত হৈছে নগাৰ সৈতে আমাৰ ভাতৃত্ববোধ আছে নগাৰ সৈতে আমি মিলাপ্ৰীতিৰে থাকো নগাৰ সৈতে আমাৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে কিন্তু তেওঁলোকে যদি দা কুঠাৰ লয় আমিও ধেনুকাৰ ল'বলৈ বাধ্য হ'ম আমিও হাতত অস্ত্ৰ তুলি ল'বলৈ বাধ্য হ'ম এয়া আমাক জাঙুৰ খুৱাই নলব আমি মিয়া নগা কাৰো ক্ষেত্ৰত কুণ্ঠাবোধ নকৰো অসমীয়াৰ বিৰুদ্ধে যোনেই মাত মাতিব যোনেই বিৰুদ্ধে যাব তেওঁক আমি প্ৰত্যুত্তৰ দিম নগালোকৰ গোটেই পাহাৰখন আছে তাৰ উপৰিও অসমৰ ভূমিত তেওঁলোকৰ চকু কিয় অসমৰ ভূমিত তেওঁলোকৰ বাৰে বাৰে চকু কিয় মুখ্যমন্ত্ৰীক আলোচনাৰ মাজেৰে সীমা সমস্যা সমাধানৰ আহ্বান অসমীয়া যুৱ মঞ্চৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই সমস্যা সমাধান কৰাৰ আহ্বান কৰিছে বাংলাদেশ সীমান্তৰ দৰে নাগালেণ্ড সীমান্তটো কাটাতাৰ লগাই দিয়ক তাৰ পিছত নগা কিদৰে অসমত সোমাই সেয়া চাম অসমীয়াক মিয়া নগা সকলোৱে হেঁচা মাৰি ধৰিছে এয়া আমি মাত মাতিব লাগিব ইয়াৰ বিৰুদ্ধে আমি ইমান হেঁচা খাই থাকিব নোৱাৰো অসম আৰু অসমীয়াক তেওঁলোকে কি বুলি ভাবিছে অসমীয়াক বাৰে বাৰে লক্ষ্য কৰি ল'ব অসমক বাৰে বাৰে লক্ষ্য কৰি ল'ব আৰু তাৰ পিছত আমি মনে মনে থাকিম এয়া নহয় নগাৰ এই আগ্ৰাসন যদি বন্ধ নহয় তেন্তে অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলা হ'ব বুলি স্পষ্টকৈ কৈছে অসমীয়া যুৱ মঞ্চই যদি এই আগ্ৰাসন বন্ধ নহয় তেন্তে নাগালেণ্ড সংযোগী সকলো ঘাইপথ বন্ধ কৰি দিয়া হ'ব আৰু স্পষ্টকৈ মুকলিকৈ নগাক হুংকাৰ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই কালিৰ দিনটোত সৰুপথাৰৰ উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত বন বিভাগে গছ পুলি ৰোপণ কৰি আছিলে আৰু সেই সময়ত একাংশ নগা লোকে হাতত জাঠি জোং লৈ অসম আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হৈছিলে অসমীয়া গাঁৱলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিলে মধুপুৰ অঞ্চলত দুখনকৈ গাঁৱত উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিলে নগাই আৰু তাৰ পিছতে অসম আৰক্ষীয়ে হাত জোৰ কৰি নগাক তাৰ পৰা যাবলৈ ক'বলগীয়া হৈছিলে এয়া আটাইতকৈ দুৰ্ভাগ্যজনক কথা বুলি আখ্যা দিছে অসমীয়া যুৱ মঞ্চই অসম আৰু অসমীয়াক তেওঁলোকে বাৰে বাৰে লক্ষ্য কৰি ল'ব এয়া আমি হ'বলৈ নিদিওঁ আৰু মিয়াৰ বিৰুদ্ধে আমি যিদৰে মাত মাতিছিলোঁ নগাৰ বিৰুদ্ধেও মাত মাতিম আমাৰ কণ্ঠ কোনেও ৰোধ কৰিব নোৱাৰে আমি স্পষ্টকৈ কৈছোঁ নগাই অসম এৰি যাওক নগাৰ যি আগ্ৰাসন সেই আগ্ৰাসন বন্ধ কৰক যদিহে নগাই আগ্ৰাসন বন্ধ নকৰে তেন্তে অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলা হ'ব স্পষ্টকৈ হুংকাৰ প্ৰদান কৰিছে যদি নগাই আগ্ৰাসন বন্ধ নকৰে তেন্তে অসম নাগালেণ্ড যিসমূহ ৰাস্তা আছিলে ঘাইপথ আছিলে সকলো বন্ধ কৰি দিয়া হ'ব অৰ্থনৈতিক অৱৰোধ গ্ৰহা হ'ব বুলি স্পষ্টকৈ উল্লেখ কৰিছে অসমীয়া যুৱ মঞ্চই আৰু কালিৰ দিনটোত এইদৰে অসম আৰক্ষীয়ে হাত জোৰ কৰি নগাক অসমৰ পৰা যাবলৈ অনুৰোধ কৰিছিলে আৰু অসম আৰক্ষীৰ এই ছবি দুৰ্ভাগ্যজনক আখ্যা দিছে অসম আৰক্ষীৰ ওপৰত দাদাগিৰি কৰা মানে অসমীয়াৰ ওপৰত কৰা এই দাদাগিৰি কোনেও সহ্য নকৰে বাৰে বাৰে আমাক টাৰ্গেট কৰি লোৱা হৈছে মিয়াই টাৰ্গেট কৰিছে এইবাৰ নগাই টাৰ্গেট কৰিছে অসমীয়াই আৰু কিমান হেঁচা খাব অসমীয়া জাতিয়ে ইয়াৰ বিৰুদ্ধে যুঁজিব লাগিব আৰু ইয়াৰ বিৰুদ্ধে আমি মাতিব লাগিব এইবাৰ অসমীয়া যুৱ মঞ্চই স্পষ্টকৈ কৈছে আৰু কালিৰ দিনটোত
একাংশ নগা লোকে অসমত প্ৰৱেশ কৰি অসমীয়া ভূমি অসমীয়া লোকৰ ভূমিত তেওঁলোকে দখল কৰিছিলে বুলি ক'ব পাৰি আৰু বৰ্তমান সময়ত তাৰ বিৰুদ্ধে জাঙুৰ খাইছে অসমীয়া যুৱ মঞ্চ দুখনকৈ অসমৰ গাঁৱত নগা লোকে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল আৰু তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল একাংশ নগা লোকে যিয়ে কাণ্ড কৰিছে সেয়া গ্ৰহণযোগ্য নহয় বুলি কৈছে অসমীয়া যুৱ মঞ্চই আৰু কালিৰ দিনটোত অসম আৰক্ষীয়ে হাত জোৰ কৰি এনেদৰে নগাক অসমৰ পৰা পঠিয়াবলগীয়া হৈছিল এয়া আটাইতকৈ দুৰ্ভাগ্যজনক আছিলে একাংশ নগা লোকে অসম পুলিচৰ বন্দুক পৰ্যন্ত কাঢ়ি লৈছিলে হাতত লাঠি জুং বন্দুক লৈ অসমীয়া গাঁৱত প্ৰৱেশ কৰিছিলে আৰু সৰু পথাৰৰ উৰিয়াম ঘাটৰ একাংশ অঞ্চলৰ ৰেংমা বনাঞ্চলৰ ওচৰত তেওঁলোকে নিজৰ ভূমি বুলি দাবী কৰিছিলে উচ্ছেদ স্থগিত কৰিবলগীয়া হৈছিলে নগাৰ আগ্ৰাসনৰ পিছতেই আৰু তাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে আৰু বৰ্তমান সময়ত অসমীয়া যুৱ মঞ্চই স্পষ্টকৈ হুংকাৰ কৰি দিছে যদি নগাই অসমত আগ্ৰাসন বন্ধ নকৰে তেন্তে গঢ়ি তোলা হ'ব অৰ্থনৈতিক অৱৰোধ আন্দোলন সকলো ঘাইপথ বন্ধ কৰি দিয়া হ'ব নাগালেণ্ড সংযোগী অসমৰ পৰা কোনো বাণিজ্যিক বাহন নাগালেণ্ড যাব নোৱাৰে নাগালেণ্ডৰ আৰু অসমৰ যি অৰ্থনৈতিক যাত্ৰা সেয়া সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হ'ব বুলি কৈছে আৰু বাংলাদেশ সীমান্তৰ দৰে অসম নাগালেণ্ড সীমান্তত কাটা তাঁৰ দিব লাগে বুলি স্পষ্টকৈ কৈছে অসমীয়া যুৱ মঞ্চই আৰু কালিৰ দিনটোত একাংশ নগা লোক অসমত প্ৰৱেশ কৰি অসমীয়া লোকক ভয় ভাবুকি দি অসমত উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিলে নগা গাঁওবুঢ়া আৰু চেয়াৰমেনে অসমীয়া গাঁৱত এই জাননী প্ৰেৰণ কৰাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে আৰু এনেদৰে একাংশ নগা লোকে টাৰ্গেট কৰি লৈছিলে অসম আৰক্ষীকো অসম আৰক্ষীৰ সৈতে বাঘ বিতণ্ডাত লিপ্ত হৈছিলে আৰু বৰ্তমান সময়ত তাৰ বিৰুদ্ধে মাত মাতিছে অসমীয়া যুৱ মঞ্চই তেওঁলোকে স্পষ্টকৈ কৈছে নগাই অসমীয়া কি বুলি ভাবে বাৰে বাৰে আমাক টাৰ্গেট কৰি ল'ব বাৰে বাৰে আমাৰ ভূমি তেওঁলোকে আগ্ৰাসন কৰিব আমি মনে মনে থাকিম এয়া হ'বলৈ দিয়া নহ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আলোচনাৰ জৰিয়তে অসম নাগালেণ্ডৰ সীমা সমস্যা সমাধান কৰাৰ আহ্বান কৰিছে অসমীয়া যুৱ মঞ্চই আৰু নগা লোকক সকীয়াই দিছে যে আপোনালোকৰ গোটেই পাহাৰখন আছে নাগালেণ্ডখনে আপোনালোকৰ তাৰ পিছতো আমাৰ অসমৰ একাংশ ভূমি আপোনালোকৰ চকু কিয় তাত আমাৰ অসমীয়া লোক থাকে অসমীয়া খিলঞ্জীয়া লোক থাকে তাত আপোনালোকৰ অধিকাৰ নাই তাত অসমীয়া লোকৰ অধিকাৰ আছে তাৰ পিছতো আপোনালোকে নিজৰ অধিকাৰ তাত কিয় দেখাবলৈ আহিছে এয়া মানি লোৱা নহ'ব আপোনালোকে আগ্ৰাসন বন্ধ কৰক প্ৰথমতে তাৰ পিছত আলোচনা কৰিম প্ৰথমতে নগাই আগ্ৰাসন বন্ধ কৰক যদি আগ্ৰাসন বন্ধ নকৰে বন্ধ কৰি দিয়া হ'ব অসম নাগালেণ্ড সংযোগী সকলো ঘাইপথ অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলা হ'ব বুলি স্পষ্টকৈ কৈছে নগা লোকৰ গোটেই পাহাৰখন আছে তাৰ পিছতো অসমৰ ভূমিত চকু কিয় বাংলাদেশ সীমান্তৰ দৰে কাটা তাঁৰ লগাই দিয়ক অসম নাগালেণ্ড সীমান্তটো তাৰ পিছতহে এই পৰিস্থিতি বা এই সমস্যাৰ সমাধান হ'ব যদি আগ্ৰাসন বন্ধ নহয় আমি আন্দোলন কৰিম তীব্ৰ আন্দোলন হ'ব ঘাইপথ বন্ধ কৰি দিয়া হ'ব স্পষ্টকৈ কৈছে অসমীয়া লোকক টাৰ্গেট কৰি ল'ব এয়া মানি লোৱা নহ'ব আমি মনে মনে বহি নাথাকো বুলি কৈছে মিয়াই যিদৰে আমাক আক্ৰমণ কৰিছে মিয়াই যিদৰে আমাক হেঁচা প্ৰয়োগ কৰিছে নগাইও এতিয়া আমাক হেঁচা প্ৰয়োগ কৰিছে আমি ইমান তলপুৰা যাতে হ'ব নোৱাৰো আমি ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগিব নহ'লে আমি অসমীয়া হৈ নাথাকিম এফালে মিয়াই আমাক আগ্ৰাসন কৰিছে এফালে নগাই আমাক আগ্ৰাসন কৰিছে অসমীয়া জাতি বৰ্তমান সুৰক্ষিত নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে অসমীয়াই নিজৰ সুৰক্ষাৰ কাৰণে কি কৰিব লাগিব আৰু অসম প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো এই সমস্যা সমাধানৰ কাৰণে আহ্বান কৰিছে অসমীয়া যুৱ মঞ্চই তেওঁলোকে কৈছে মিয়াই যিদৰে আমাক আগ্ৰাসন কৰিছে নগাইও এতিয়া আগ্ৰাসন কৰিছে আৰু মিয়াক যিদৰে আমি উজনিৰ পৰা খেদি পঠিয়ালো নগাকো কিন্তু খেদিবলৈ কুণ্ঠাবোধ নকৰো আমি মনে মনে আছো কাৰণে যে এইটো নহয় আমি নিস্তব্ধ আমি যদি মাত মাতো তেন্তে ইয়াৰ ভয়ংকৰ পৰিণাম হ'ব পৰিস্থিতি ভয়ংকৰ হ'ব স্পষ্টকৈ কৈছে তেওঁলোকে হাতত লাঠি জোং লৈছে আমিও কিন্তু ধেনুকাৰ ল'বলৈ বাধ্য হ'ম পৰিস্থিতি বেয়া হ'লে আমি দায়ী নহয় বুলি স্পষ্টকৈ কৈছে অসমীয়া যুৱ মঞ্চই নগাৰ সৈতে আমাৰ ভাতৃত্ববোধ আছে নগাৰ সৈতে আমি মিলা প্ৰীতিৰে থাকো তাৰ পিছতো তেওঁলোকে কিয় আমাৰ অসমৰ ভূমিক টাৰ্গেট কৰিছে অসমীয়া লোকক টাৰ্গেট কৰিছে ইয়াৰ বিৰুদ্ধে আমি কঠোৰ হ'ব লাগিব আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো ঐ নগা হুঁচিয়াৰ মিয়াক যিদৰে কিন্তু খেদিবলৈ আমি কুণ্ঠাবোধ কৰা নাই
তহঁতৰ ক্ষেত্ৰতো কিন্তু আমি ৰুদ্ৰ নকৰিম চিধা কথা গতিকে আমি অসমীয়া যুৱ মঞ্চই এটা কথাই স্পষ্টকৈ আমি ক'ব বিচাৰিছো যোৱাকালি উৰিয়ামঘাটৰ বিদ্যাপুৰ মধুপুৰত আমি দেখিলো যে আমাৰ যিসমূহ আমাৰ অসম চৰকাৰ বা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসমূহ বেদখলকাৰীক তাৰ পৰা উচ্ছেদ কৰিছিলে সেই উচ্ছেদিত জেগাত আমাৰ কি আছে বন কৰ্মীসকল গৈ পেলাই তাত বৃক্ষৰোপণৰ কাৰ্যসূচী তাত হাতত লৈছিল কিন্তু তেনেতে দেখিলো কিছু নগালোক কিছু দুৰ্বৃত্ত নগালোকে দা কোঠা লৈ পেলাই তাত দম দিবলৈ আহিছে তেওঁলোকক দম দিছে আৰু আমি দেখা পাইছো যে অৱশেষত আমাৰ আৰক্ষী প্ৰশাসনে হাতযোৰ কৰি তেওঁলোকক তাৰ পৰা বিদায় দিছে গতিকে আমি সহ্য কৰিব পৰা নাই কথাটো কাৰণ আমাৰ অসমৰ প্ৰশাসনৰ ওপৰত তেওঁলোকে বৰমতা দেখুওৱা মানে আমাৰ অসমৰ ৰাইজৰ ওপৰত বৰমতা দেখুওৱা মানে আমাৰ ওপৰত দেখুওৱা গতিকে আমাৰ অসমীয়া যুৱ মঞ্চ আজি সজাতি দল এটা তাত গৈ উপস্থিত হ'ব অতি শীঘ্ৰে তাত এটা আমাৰ সজাতি দল উপস্থিত তাত হ'বগে কিন্তু পৰিৱেশ পৰিস্থিতি কিন্তু বেয়ালৈ যাব পৰিৱেশ পৰিস্থিতি কিন্তু বেয়ালৈ যাব কাৰণ আমি নগাসকলক আমাৰ নিজৰ ভাই বন্ধু বুলি ভাবো নিজৰ ভাই বন্ধু বুলি ভাবো নিজৰ আত্মীয় বুলি ভাবো গতিকে তেওঁলোকে তেনেকুৱা ধৰণৰ কাণ্ড কৰিলে কিন্তু আমি কুণ্ঠাবোধ নকৰিম তেওঁলোকে যদি দা কোঠাৰ ল'বলৈ হয় আমি কিন্তু ধেনুকাৰ ল'বলৈ বাধ্য হ'ম আমি কিন্তু জাঠি জোং ল'বলৈ বাধ্য হৈ যাম কিন্তু চিধা কথা কৈ দিছো কিন্তু মিয়াৰ ক্ষেত্ৰত আমি যেনেকৈ কুণ্ঠাবোধ কৰা আপোনালোকে দেখিছে কিন্তু লগা তোমালোকৰ ক্ষেত্ৰতো কিন্তু আমি কুণ্ঠাবোধ নকৰিম বাৰে বাৰে আমাৰ সীমাৰ ওপৰত তোমালোকে আহি পেলাই অত্যাচাৰ কৰিবা সীমা লোকক অত্যাচাৰ কৰি থাকিবা তোমালোকৰ ইমান পাহাৰে গোটেই পাহাৰখন তোমালোকৰ দিয়াই আছে আকৌ আহি পেলাই তোমালোকে ইয়াত মাটি বিচাৰিবা কি কেনেকুৱা গ্ৰহণযোগ্য কথা গতিকে আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই অনুৰোধ জনাইছো দিল্লীত আপোনাৰ চৰকাৰ আছে গতিকে আপুনি দিল্লীত আপোনাৰ চৰকাৰ অসমত আপোনালোকৰ চৰকাৰ গতিকে আপুনি এটা নাগালেণ্ড চৰকাৰ তথা আমাৰ অসম চৰকাৰ তথা দিল্লী হাইকমাণ্ডৰ লগত এটা বৈঠক বহি আমাৰ এটা স্থায়ী সমাধান কৰক এইটো এই সীমা সমস্যাটো স্থায়ী সমাধান হিচাপে আপোনালোকে সমাধান কৰক কিয় এতিয়ালৈকে এই বৰ্ডাৰ ইছ্যুটো আপোনালোকে সমাধান কৰিব পৰা নাই প্ৰয়োজন কাটাতাৰ লগাই দিয়ক বাংলাদেশৰ যি ভাগে আপোনালোকে কাটাতাৰ লগোৱাৰ ব্যৱস্থা কৰিছে আমাৰ নাগালেণ্ডৰ লগত আমাৰ কাটাতাৰ লগাই ব্যৱস্থা কৰক মেঘালয়ৰ লগত ব্যৱস্থা সৌদিনা দেখিছো মেঘালয়ত তেনেকুৱা এটা পৰিস্থিতি যোৱাকালি দেখিলো এইটো নাগালেণ্ডৰ নগাসকলে আহি পেলাই তেনেকুৱা কৰিছে আৰু এইফালে মিয়াই হেঁচা মাৰি ধৰিব নগাই হেঁচা মাৰি ধৰিব মেঘালয়ে হেঁচা মাৰি ধৰিব আৰে আমাৰ অসমখন কি আমি মানে কি বুলি ভাবিছে অসমখনক তেওঁলোকে গতিকে আমি এটাই কথা কৈছো আমি অৰ্থনৈতিক অৱৰোধ কৰিবলৈ বাধ্য হ'ম সম্পূৰ্ণ যিমান নাগালেণ্ডৰ ৰাস্তা আছে ডিমাপুৰ হওক আমগুৰি হওক মৰিয়ানী হওক সকলোতে কিন্তু আমি অৰ্থনৈতিক অৱৰোধ কৰিবলৈ বাধ্য হ'ম মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাক অনুৰোধ জনাইছো আপুনি ইমান ধুনীয়া ভাল কাম কৰি আছে গতিকে আপোনাক এটাই অনুৰোধ জনাইছো যে এই নগা ক্ষেত্ৰতো আপুনি কিবা এটা হস্তক্ষেপ কৰক আপুনি কিবা এটা হস্তক্ষেপ তেওঁলোকৰ চৰকাৰৰ লগত আপুনি আলোচনাত বহক প্ৰয়োজন আমাক অসমীয়া সমাজক মাতক আমি উপস্থিত হ'ম তাত আমাৰ যেনেকৈ বৰ্ডাৰত গৈ আমাৰ সতীৰ্থসকল তাত আমাৰ সংগঠনৰ সতীৰ্থসকল গৈ তাত উপস্থিত হৈছে আমি আপোনাৰ লগত খাৰা আছো আৰু খাৰা হ'ম মিয়াৰ ক্ষেত্ৰত যেনে মিয়াৰ ক্ষেত্ৰত আজি বেদখলকাৰী উচ্ছেদৰ ক্ষেত্ৰত অবৈধ মিয়াৰ ক্ষেত্ৰত যেনেকৈ আপুনি পদক্ষেপ লৈছে আপোনাৰ লগত আমি থিয় হৈ আছো নগাৰ খেদা ক্ষেত্ৰতো আপোনাৰ লগত আমি থিয় হৈ থাকিম আপোনাক আমি কথা দিছো আপুনি অতি শীঘ্ৰে এটা বিবেচনা কৰক বিহিত ব্যৱস্থা নগাৰ ওপৰত লওক চিধা কথা আমি আপোনাক এই সংবাদ মাধ্যমৰ যোগেদি আপোনাক অনুৰোধ জনাইছো আপোনাক আহ্বান জনাইছো আপুনি কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতি নাগালেণ্ড চৰকাৰৰ লগত কথা পাতি এখন বৈঠক বহি সীমা সমস্যাটো স্থায়ী সমাধান হিচাপে আপুনি কৰিবলৈ চেষ্টা ঐ নগা হুঁচিয়াৰ মিয়াক যিদৰে কিন্তু খেদিবলৈ আমি কুণ্ঠাবোধ কৰা নাই তহঁতৰ ক্ষেত্ৰতো কিন্তু আমি ৰুদ্ৰ নকৰিম চিধা কথা গতিকে আমি অসমীয়া যুৱ মঞ্চই এটা কথাই স্পষ্টকৈ আমি ক'ব বিচাৰিছো যোৱাকালি উৰিয়ামঘাটৰ বিদ্যাপুৰ মধুপুৰত আমি দেখিলো যে আমাৰ যিসমূহ আমাৰ অসম চৰকাৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসমূহ বেদখলকাৰীক তাৰ পৰা উচ্ছেদ কৰিছিলে সেই উচ্ছেদিত জেগাত আমাৰ কি আছে বন কৰ্মীসকল গৈ পেলাই তাত বৃক্ষৰোপণৰ কাৰ্যসূচী তাত হাতত লৈছিল কিন্তু তেনেতে দেখিলো কিছু দুৰ্বৃত্ত নগালোকে দা কোঠা লৈ পেলাই তাত দম দিবলৈ আহিছে তেওঁলোকক দম দিছে আৰু আমি দেখা পাইছো যে অৱশেষত আমাৰ আৰক্ষী প্ৰশাসনে হাতযোৰ কৰি তেওঁলোকক তাৰ পৰা বিদায় দিছে গতিকে আমি সহ্য কৰিব পৰা নাই কথাটো কাৰণ আমাৰ অসমৰ প্ৰশাসনৰ ওপৰত তেওঁলোকে বৰমতা দেখুওৱা মানে আমাৰ অসমৰ ৰাইজৰ ওপৰত বৰমতা দেখুওৱা মানে আমাৰ ওপৰত দেখুওৱা গতিকে আমাৰ অসমীয়া যুৱ মঞ্চ আজি সজাতি দল এটা তাত গৈ উপস্থিত হ'ব অতি শীঘ্ৰে তাত এটা আমাৰ সজাতি দল উপস্থিত তাত হ'বগে কিন্তু পৰিৱেশ পৰিস্থিতি কিন্তু বেয়ালৈ যাব কাৰণ আমি নগাসকলক আমাৰ নিজৰ ভাই বন্ধু বুলি ভাবো নিজৰ আত্মীয় বুলি ভাবো
গতিকে তেওঁলোকে তেনেকুৱা ধৰণৰ কাণ্ড কৰিলে কিন্তু আমি কুণ্ঠাবোধ নকৰিম তেওঁলোকে যদি দা কুঠাৰ ল'বলৈ হয় আমি কিন্তু ধেনুকাৰ ল'বলৈ বাধ্য হ'ম আমি কিন্তু জাঠি জোং ল'বলৈ বাধ্য হৈ যাম কিন্তু চিধা কথা কৈ দিছো কিন্তু মিয়াৰ ক্ষেত্ৰত আমি যেনেকৈ কুণ্ঠাবোধ কৰা আপোনালোকে দেখিছে কিন্তু লগা তোমালোকৰ ক্ষেত্ৰতো কিন্তু আমি কুণ্ঠাবোধ নকৰিম বাৰে বাৰে আমাৰ সীমাৰ ওপৰত তোমালোকে আহি পেলাই অত্যাচাৰ কৰিবা সীমা লোকক অত্যাচাৰ কৰি থাকিবা তোমালোকৰ ইমান পাহাৰে গোটেই পাহাৰখন তোমালোকৰ দিয়াই আছে আকৌ আহি পেলাই তোমালোকে ইয়াত মাটি বিচাৰিবা কি কেনেকুৱা গ্ৰহণযোগ্য কথা গতিকে আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই অনুৰোধ জনাইছো দিল্লীত আপোনাৰ চৰকাৰ আছে গতিকে আপুনি দিল্লীত আপোনাৰ চৰকাৰ অসমত আপোনালোকৰ চৰকাৰ গতিকে আপুনি এটা নাগালেণ্ড চৰকাৰ তথা আমাৰ অসম চৰকাৰ তথা দিল্লী হাইকমাণ্ডৰ লগত এটা বৈঠক বহি আমাৰ এটা স্থায়ী সমাধান কৰক এইটো এই সীমা সমস্যাটো স্থায়ী সমাধান হিচাপে আপোনালোকে সমাধান কৰক কিয় এতিয়ালৈকে এই বৰ্ডাৰ ইছ্যুটো আপোনালোকে সমাধান কৰিব পৰা নাই প্ৰয়োজন কাটাতাৰ লগাই দিয়ক বাংলাদেশৰ যিভাগে আপোনালোকে কাটাতাৰ লগোৱাৰ ব্যৱস্থা কৰিছে আমাৰ নাগালেণ্ডৰ লগত আমাৰ কাটাতাৰ লগাই ব্যৱস্থা কৰক মেঘালয়ৰ লগত ব্যৱস্থা সৌদিনা দেখিছো মেঘালয়ত তেনেকুৱা এটা পৰিস্থিতি যোৱাকালি দেখিলো এইটো নাগালেণ্ডৰ নগাসকলে আহি পেলাই তেনেকুৱা কৰিছে আৰু এইফালে মিয়াই হেঁচা মাৰি ধৰিব নগাই হেঁচা মাৰি ধৰিব মেঘালয়ে হেঁচা মাৰি ধৰিব আৰে আমাৰ অসমখন কি আমি মানে কি বুলি ভাবিছে অসমখনক তেওঁলোকে গতিকে আমি এটাই কথা কৈছো আমি অৰ্থনৈতিক অৱৰোধ কৰিবলৈ বাধ্য হ'ম সম্পূৰ্ণ যিমান নাগালেণ্ডৰ ৰাস্তা আছে ডিমাপুৰ হওক আমগুৰি হওক মৰিয়ানী হওক সকলোতে কিন্তু আমি অৰ্থনৈতিক অৱৰোধ কৰিবলৈ বাধ্য হ'ম মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাক অনুৰোধ জনাইছো আপুনি ইমান ধুনীয়া ভাল কাম কৰি আছে গতিকে আপোনাক এটাই অনুৰোধ জনাইছো যে এই নগা ক্ষেত্ৰতো আপুনি কিবা এটা হস্তক্ষেপ কৰক আপুনি কিবা এটা হস্তক্ষেপ তেওঁলোকৰ চৰকাৰৰ লগত আপুনি আলোচনাত বহক প্ৰয়োজন আমাক অসমীয়া জনতাক মাতক আমি উপস্থিত হ'ম তাত আমাৰ যেনেকৈ বৰ্ডাৰত গৈ আমাৰ সতীৰ্থসকল তাত আমাৰ সংগঠনৰ সতীৰ্থসকল গৈ তাত উপস্থিত হৈছে আমি আপোনাৰ লগত খাৰা আছো আৰু খাৰা হ'ম মিয়াৰ ক্ষেত্ৰত যেনে মিয়াৰ ক্ষেত্ৰত আজি বেদখলকাৰী উচ্ছেদৰ ক্ষেত্ৰত অবৈধ মিয়াৰ ক্ষেত্ৰত যেনেকৈ আপুনি পদক্ষেপ লৈছে আপোনাৰ লগত আমি থিয় হৈ আছো নগাৰ খেদা ক্ষেত্ৰতো আপোনাৰ লগত আমি থিয় হৈ থাকিম আপোনাক আমি কথা দিছো আপুনি অতি শীঘ্ৰ এটা বিবেচনা কৰক বিহিত ব্যৱস্থা নগাৰ ওপৰত লওক চিধা কথা আমি আপোনাক এই সংবাদ মাধ্যমৰ যোগেদি